Hello students, welcome to the video. আজি পলিটিৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনছ লৈ আহিছোঁ। আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমাক প্ৰথম কুৱেশ্যনটো কি সুধিছে? Which of the following articles of Indian Constitution contains provisions regarding fundamental duties? আমাক সুধিছে যে ভাৰতৰ সংবিধানৰ কোনটো আৰ্টিকলৰ ভিতৰত ফাণ্ডামেণ্টেল ডিউটিজৰ মৌলিক কৰ্তব্যৰ প্ৰভিজনছখিনি আছে। আমাক অপশ্যনত কি দিছে? আৰ্টিকল 51, Article 52, Article 51A, none of the above. ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ C, Article 51A. Article 51A কি হ'ল? আমাৰ ভাৰতৰ ফাণ্ডামেণ্টেল ডিউটিজ যিখিনি মৌলিক কৰ্তব্য সেইখিনি সন্নিৱিষ্ট আছে। টোটেল আমাৰ কেইটা মৌলিক কৰ্তব্য আছে? 11টা। সেই 11টা মৌলিক কৰ্তব্য আমাৰ সংবিধানখনত একেবাৰে প্ৰথমৰ পৰা নাছিলে। সেইখিনি কেতিয়া এড কৰা হ'ল? 42nd Amendment 1976 থ্ৰুৱেদি এই ফাণ্ডামেণ্টেল ডিউটিজখিনি এড কৰা হ'ল। সেই ফাণ্ডামেণ্টেল ডিউটিজখিনি ক'ত আছে? আৰ্টিকল 51ত আছে, 51A আছে। ঠিক আছে, টোটেল 11টা ফাণ্ডামেণ্টেল ডিউটিজ। তাৰপিছত আমি নেক্সট কুৱেশ্যনটোলৈ যাম। নেক্সট কুৱেশ্যনটো কি সুধিছে? According to Indian Constitution, Article 14 to 18 deals with which of the following rights? আমাক সুধিছে যে ভাৰতৰ সংবিধানৰ মতে আৰ্টিকল 14ৰ পৰা আৰ্টিকল 18লৈকে কি আৰ্টিকল ইনক্লুড আছে। অপশ্যনত কি দিছে? ৰাইট টু ফ্ৰীডম, ৰাইট টু ইকুৱেলিটি, ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন, নান অফ দ্য এবভ। আমাৰ ভাৰতৰ সংবিধানত আৰ্টিকল 14 to 18ত কি আছে? ৰাইট টু ইকুৱেলিটি, ৰাইট টু ইকুৱেলিটি, সমতাৰ অধিকাৰৰ বিষয়ে আছে। ঠিক আছে, অপশ্যন নম্বৰ বি কাৰেক্ট হ'ব। তাৰপিছত আমি নেক্সট কুৱেশ্যনটোলৈ যাম। নেক্সট কুৱেশ্যনটো কি সুধিছে? আৰ্টিকল 21A of the Constitution of India provide right to। আমাৰ ভাৰতৰ সংবিধানৰ আৰ্টিকল নম্বৰ 21A কি ৰাইট প্ৰভাইড কৰে আমাক সুধিছে। অপশ্যনত দিছে ৰাইট টু ৱৰ্ক, right to privacy, right to equality, right to education. ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি, right to education. Article 21A provides right to education. Article 21A কেতিয়া এড কৰা হৈছিলে ভাৰতৰ সংবিধানত? থ্ৰু 86th Amendment Act 2002. 86তম সংবিধান সংশোধন হৈছিলে যেতিয়া 2002 চনত, তেতিয়া আৰ্টিকল 21A right to education ইনক্লুড কৰা হৈছিল। ঠিক আছে, তাৰপিছত আমি নেক্সট কুৱেশ্যনটোলৈ যাম। নেক্সট কুৱেশ্যনটো কি সুধিছে? হাউ মেনি আৰ্টিকলছ কাম আণ্ডাৰ ৰাইট টু ইকুৱেলিটি। আমাক সুধিছে যে ৰাইট টু ইকুৱেলিটি, সমতাৰ অধিকাৰৰ আণ্ডাৰত টোটেল কেইটা ৰাইট আহে। আমি অলপ আগতে পঢ়ি আছিলোঁ সমতাৰ অধিকাৰ কোনটো আৰ্টিকলৰ পৰা কোনটো আৰ্টিকললৈকে আছে? আৰ্টিকল 14 to 18লৈকে আছে। আৰ্টিকল 14 to 18 টোটেল কেইটা ৰাইট? 5টা। এতিয়া আমাক সুধিলে, যদি সোধে ৰাইট টু ইকুৱেলিটি আণ্ডাৰত কেইটা আৰ্টিকল পৰে বুলি ক'লে আমি ক'ব লাগিব 5টা। অপশ্যন নম্বৰ বি কাৰেক্ট হ'ব। তাৰপিছত আমি নেক্সট কুৱেশ্যনটোলৈ যাম। নেক্সট কুৱেশ্যনটো কি সুধিছে? Which of the following articles provide equality of opportunity in public employment? আমাক সুধিছে যে তলৰ কোনটো আৰ্টিকলে পাব্লিক এমপ্লয়মেণ্টত ইকুৱেলিটি অফ অপৰচুনিটি দিয়ে, চবকে সমান অধিকাৰ দিয়ে ইন কেছ অফ পাব্লিক এমপ্লয়মেণ্ট। আমাক অপশ্যনত কি দিছে? আৰ্টিকল 19, আৰ্টিকল 17, আৰ্টিকল 16, আৰ্টিকল 21। ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ চি, আৰ্টিকল 16। আৰ্টিকল 16 provides right to equality of opportunity in public employment. ঠিক আছে, তাৰপিছত আমাক নেক্সট কুৱেশ্যনটো কি দিছে? Which of the following amendments is related to Panchayati Raj institutions? তলৰ কোনটো সাংবিধানিক সংশোধন পঞ্চায়তী ৰাজ ইনষ্টিটিউচনৰ লগত জড়িত? অপশ্যনত আমাক কি দিছে? 73rd Amendment Act 1992, 74th Amendment Act 1992, 76th Amendment Act 2002, none of the above. ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ এ, 73rd Amendment Act 1992। 73তম সংবিধান সংশোধনী 1992 চনৰ, এইটো পঞ্চায়তী ৰাজ ইনষ্টিটিউচনৰ লগত জড়িত। ঠিক আছে, তাৰপিছত আমি নেক্সট কুৱেশ্যনটোলৈ যাম। নেক্সট কুৱেশ্যনটো কি সুধিছে? Which of the following amendments of Indian Constitution introduces 10% reservation for economically weaker section? আমাক সুধিছে যে তলৰ কোনটো সাংবিধানিক সংশোধন
EWS ইকনমিক্যালি উইকাৰ সেকশনৰ 10% ৰিজাৰ্ভেশনৰ লগত জড়িত এইটো কোৱেশ্চনটো আমাক এনেকৈ সুধিব পাৰে which of the following amendments is related to EWS EWSৰ লগত জড়িত ইকনমিক্যালি উইকাৰ সেকশনৰ লগত জড়িত তলৰ কোনটো এমেন্ডমেন্ট হয় আমাক এটা সুধিব পাৰে অপচনত কি দিছে 74th amendment act 1992 103rd amendment act 2019 86th amendment act 2002 101st amendment act 2016 এতিয়া EWS ইকনমিক্যালি উইকাৰ সেকশনৰ লগত জড়িত amendment to hobo option number B 103rd amendment act 2019 ঠিক আছে তাৰপিছত আমি next question দিলে যাম next question to কি দিছে which of the following amendment introduced a national goods and services tax in India মানে আমাক simply সুধিছে যে তলৰ কোনটো amendmentৰ through amendment actৰ through GST অনা হৈছিলে ভাৰতত অপচনত আমাক কি দিছে 102nd amendment act 101st amendment act 93rd amendment act none of the above here correct option hobo option number B 101st amendment act 101st 101ম সংবিধান সংশোধন কেতিয়া হৈছিলে 2016 চনত 2016 চনৰ যিখন সংবিধান সংশোধনী এক্ট আছিল 101st amendment act তাত কি ইনক্লুড কৰা হৈছিলে তাৰ থ্ৰুৱেদি গুডছ এণ্ড সাৰ্ভিসেস টেক্স ইনক্লুড কৰা হৈছিল ঠিক আছে এতিয়া একখন আহিছিলে 2016 চনত কিন্তু GST ইন্ডিয়াত কেতিয়া লাগু হৈছিল এক্ট ফ্ৰম 1st জুলাই 2017 GST ইন্ডিয়াত লাগু হৈছিল 1st জুলাই 2017 2017 চনৰ পৰা ঠিক আছে তাৰপিছত আমি নেক্সট কোৱেশ্চনটোলৈ যাম নেক্সট কোৱেশ্চনটো কি দিছে which among the following countries was the earliest to give women the right to vote আমাক সুধিছে যে তলৰ কোনখন কান্ট্ৰিত womenক প্ৰথমে মহিলাক right to vote দিয়া হৈছিল ভোটাধিকাৰ দিয়া হৈছিল মহিলাক তলৰ কোনখন কান্ট্ৰি ঠিক আছে আমাক অপচনত দিছে ফ্ৰান্স USA অস্ট্রেলিয়া জাপান ইয়াত কারেক্ট অপশন হ'ব অপশন নাম্বার সি অস্ট্রেলিয়া অস্ট্রেলিয়াত womenক প্ৰথমে right to vote দিয়া হৈছিল তাৰপিছত আমি নেক্সট কোৱেশ্চনটোলৈ যাম নেক্সট কোৱেশ্চনটো সুধিছে which of the following articles deals with UCC মানে কি ইউনিফর্ম সিভিল কোড আমাক সুধিছে যে ইউনিফর্ম সিভিল কোডৰ লগত জড়িত তলৰ কোনটো আৰ্টিকেল হয় অপচনত কি দিছে আৰ্টিকেল 48 আৰ্টিকেল 44 আৰ্টিকেল 42 আৰ্টিকেল 48A তাত কাৰেক্ট অপচন হ'ব অপচন নাম্বাৰ বি আৰ্টিকেল 44 আৰ্টিকেল 44 টো কি হয় এটা DPSP হয় ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিসি আৰ্টিকেল 44 ত কি ইনক্লুড আছে ইউনিফর্ম সিভিল কোড ঠিক আছে তাৰপিছত আমি নেক্সট কোৱেশ্চনটোলৈ যাম নেক্সট কোৱেশ্চনটো কি দিছে ডাইৰেক্টিভ প্ৰিন্সিপলছ are added in the articles আমাক এবাৰ সুধিছে যে যিখিনি ডাইৰেক্টিভ প্ৰিন্সিপলছ ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি সেইখিনি তলৰ কোনখিনি আৰ্টিকেলৰ ভিতৰত আছে অপচনত দিছে আৰ্টিকেল 2 to 35 আৰ্টিকেল 36 to 51 আৰ্টিকেল 36 to 52 আৰ্টিকেল 35 to 51 ইয়াত কাৰেক্ট অপচন হ'ব অপচন নাম্বাৰ বি আৰ্টিকেল 36 to 51 আৰ্টিকেল 36 পৰা আৰ্টিকেল 51 লৈকে সেই আৰ্টিকেলখিনি কি বুলি কোৱা হয় DPSP বুলি কোৱা হয় ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিসি ঠিক আছে তাৰপিছত আমি নেক্সট কোৱেশ্চনটোলৈ যাম নেক্সট কোৱেশ্চনটো কি দিছে who described DPSP as novel features ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিসি খিনি নভেল ফিচাৰ্স বুলি তলৰ কোনজন ব্যক্তিয়ে কৈছিল আমাক অপচনত কি দিছে মহাত্মা গান্ধী জৱাহৰলাল নেহৰু মোৰাৰজী দেশাই PR আম্বেদকাৰ অপচন কেইটাৰ ভিতৰত কাৰেক্ট হ'ব অপচন নাম্বাৰ ডি BR আম্বেদকাৰ তেওঁ কি হল ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিসি খিনি নভেল ফিচাৰ বুলি ডিসক্ৰাইব কৰিছিল তাৰপিছত আমি নেক্সট কোৱেশ্চনটোলৈ যাম Next question to ki dise which of the following articles promotes international peace and security amak khudise je international peace and security tolor kuntu article promote kore international peace and security promote kore article 51 option number E correct hobo that correct option তাৰপিছত আমি নেক্সট কোৱেশ্চনটোলৈ যাম নেক্সট কোৱেশ্চনটো কি সুধিছে the idea of fundamental duties is borrowed from the constitution of আমাক সুধিছে যে যিখিনি ফান্ডামেন্টাল ডিউটি মৌলিক কৰ্তব্যৰ যিখিনি আইডিয়া সেই আইডিয়াখিনি তলৰ কোনখন দেশৰ সংবিধানৰ পৰা বৰো কৰি অনা হৈছে আমাক সুধিছে অপচনত কি দিছে USA জাৰ্মানী UK USSR ইয়াত কাৰেক্ট অপচন হ'ব অপচন নাম্বাৰ ডি USSR তাৰপিছত আমি নেক্সট কোৱেশ্চনটোলৈ যাম
নেক্সট কুৱেশ্যনটো কি সুধিছে How many fundamental duties are there in the Constitution of India? আমি অলপ আগতে পঢ়ি আহিছিলো ফান্ডামেন্টাল ডিউটি টোটেল কেইটা আছে এবাৰ আমাক সেইটোৱে সুধিছে মৌলিক কৰ্তব্য ভাৰতৰ সংবিধানত টোটেল মৌলিক কৰ্তব্য ফান্ডামেন্টাল ডিউটি কেইটা আছে অপচনত কি দিছে 12 18 11 19 ইয়াৰ ভিতৰত কাৰেক্ট অপচন হ'ব অপচন নাম্বাৰ সি 11 টোটেল ফান্ডামেন্টাল ডিউটি কেইটা আছে 11 টা আছে তাৰপিছত আমি নেক্সট কুৱেশ্যনটোলৈ যাম নেক্সট কুৱেশ্যনটো কি সুধিছে Fundamental duties were added to the Constitution of India by the dash amendment আমি এটো অলপ আগতে পঢ়ি আহিছিলো ফান্ডামেন্টাল ডিউটি খিনি কোনটো এমেন্ডমেন্টৰ থ্ৰুৱেদি ইনক্লুড কৰা হৈছিল ভাৰতৰ সংবিধানত এটো হ'ব অপচন নাম্বাৰ সি 42nd Amendment Act 1976 তাৰপিছত আমি নেক্সট কুৱেশ্যনটোলৈ যাম নেক্সট কুৱেশ্যনটো কি সুধিছে Which of the following state has the highest Rajya Sabha seats? আমাৰ সুধিছে যে তলৰ ষ্টেট সমূহৰ ভিতৰত ৰাজ্যসমূহৰ ভিতৰত ৰাজ্য সভাত কোনখন ষ্টেটৰ সভাটোকৈ বেছি সিটস আছে ঠিক আছে আমাক অপচনত কি দিছে বিহাৰ ৰাজস্থান ওয়েষ্ট বেংগল উত্তৰ প্ৰদেশ ইয়াৰ কাৰেক্ট অপচন হ'ব অপচন নাম্বাৰ ডি উত্তৰ প্ৰদেশ নেক্সট কুৱেশ্যনটো কি দিছে আমাক দা সুপ্ৰিম কমান্ডাৰ অফ ইণ্ডিয়ান আৰ্ম ফৰ্চেছ ইজ ইণ্ডিয়ান আৰ্ম ফৰ্চেছৰ সুপ্ৰিম কমান্ডাৰ কোন হয় আমাক সুধিছে আমাক অপচনত কি দিছে ডিফেন্স মিনিষ্টাৰ প্ৰেসিডেন্ট প্ৰাইম মিনিষ্টাৰ ইণ্ডিয়ান আৰ্মি চিফ তলৰ কোনজন ইণ্ডিয়ান আৰ্ম ফৰ্চেছৰ সুপ্ৰিম কমান্ডাৰ হয় ইয়াৰ ভিতৰত কাৰেক্ট অপচন কি হ'ব অপচন নাম্বাৰ বি প্ৰেসিডেন্ট ইজ দা সুপ্ৰিম কমান্ডাৰ অফ ইণ্ডিয়ান আৰ্ম ফৰ্চেছ ঠিক আছে Next question to lezam. Next question to ki hodise the President of India has the pardoning power under jitu pardoning power mitru dondok ক্ষমা কৰাৰ jitu অধিকাৰ প্ৰেসিডেন্টৰ তলৰ কোনটো আৰ্টিকলৰ ভিতৰত আছে আমাক সুধিছে আৰ্টিকল 74 আৰ্টিকল 72 আৰ্টিকল 76 আৰ্টিকল 79 এটো কাৰেক্ট অপচন হ'ব অপচন নাম্বাৰ বি আৰ্টিকল 72 আৰ্টিকল 72 কি আছে pardoning power of president তাৰপিছত আমি নেক্সট কুৱেশ্যনটোলৈ যাম Next question to ki hodise the term of office of president is মানে প্ৰেসিডেন্টৰ কাৰ্যকাল কিমান hodise basically আমাৰ অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচন হ'ব অপচন নাম্বাৰ এ 5 years তাৰপিছত আমি নেক্সট কুৱেশ্যনটোলৈ যাম নেক্সট কুৱেশ্যনটো কি hodise a candidate must be minimum dash years of age to contest election for president of India মানে hodise je প্ৰেসিডেন্টৰ ইলেকশন কন্টেস্ট কৰিবলৈ মিনিমাম কিমান এজৰ হ'ব লাগিব ক্যান্ডিডেটজন অপচনত কি দিছে 18 25 35 60 অপচন কেইটাৰ ভিতৰত অপচন নাম্বাৰ সি কাৰেক্ট হ'ব 35 তাৰপিছত আমি নেক্সট কুৱেশ্যনটোলৈ যাম নেক্সট কুৱেশ্যনটো কি সুধিছে the term of Rajya Sabha is অপচন কেইটাত কি দিছে 6 years 5 years 4 years none of the above ৰাজ্য সভাৰ কাৰ্যকাল কিমান হৈছে গোটেই ৰাজ্য সভাৰ কাৰ্যকালখন কিমান যেনেকে আমাৰ লোকসভাখন ডিজলভ হৈ থাকে 5 বছৰৰ মূৰে মূৰে ন 5 বছৰ লোকসভাৰ কাৰ্যকাল লোকসভাৰ তেমা খুদিছে ৰাজ্য সভাৰ টাৰ্ম কিমান ৰাজ্য সভাৰ কাৰ্যকাল কিমান ইয়াৰ অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচন হ'ব নান অফ দা এবভ ৰাজ্য সভাৰ কোনো কাৰ্যকাল ফিক্স কে নাথাকে যে এটো সময়ত এটো পিৰিয়ডৰ পাছত ডিজলভ হৈ যাব তেনেকে কোনো ফিক্স টাইম নাথাকে কাৰণ কেলে ৰাজ্যসভা ইজ দা পাৰ্মানেন্ট হাউস তাৰ মেম্বাৰ্স বিলাকৰ কাৰ্যকাল 6 বছৰ হ'ব কিন্তু গোটেই ৰাজ্যসভাখনৰ কোনো ডেফিনিট কাৰ্যকাল নাথাকে এখন কি হল এখন ফিক্সড হাউস ৰাজ্যসভাখন এখন ফিক্সড হাউস ঠিক আছে তাৰপিছত আমি নেক্সট কুৱেশ্যনটোলৈ যাম Next question to ki hodise which of the following article is related to ordinance making power of president তলৰ কোনটো আৰ্টিকল প্ৰেসিডেন্টৰ অৰ্ডিনেন্স মেকিং পাৱাৰ লগত জড়িত অৰ্ডিনেন্স মানে কি ল কিছুমান ল যিখিনি প্ৰেসিডেন্টে বা গভৰ্ণৰে বনায় এতিয়া আমাক সুধিছে যে যিখিনি অৰ্ডিনেন্স মেকিং পাৱাৰ অফ প্ৰেসিডেন্ট সেই লখিনি কোনটো আৰ্টিকলত আছে সেই লটো কোনটো আৰ্টিকলত আছে আমাক সুধিছে আমাক অপচনত কি দিছে আৰ্টিকল 123 আৰ্টিকল 213 আৰ্টিকল 143 আৰ্টিকল 144 ordinance making power of president article is article 123 যদি আমাক খুদিলে হেতেন ordinance making power of governor কোনটো আৰ্টিকলত আছে তেতিয়া হলেতেন আৰ্টিকল 213 আৰু যদি আমাক এটা প্ৰেসিডেন্টৰ সুধিছে হেতু কাৰণে কাৰেক্ট অপচন হ'ব অপচন নাম্বাৰ এ আৰ্টিকল 123 তাৰপিছত আমি নেক্সট কুৱেশ্যনটোলৈ যাম
নেক্সট কুৱেশ্যনটো কি সুধিছে হু ইজ দ্য এক্সিকিউটিভ হেড অফ দ্য ষ্টেট গভৰ্ণমেণ্ট আমাক সুধিছে ষ্টেট গভৰ্ণমেণ্টৰ এক্সিকিউটিভ হেড কোন হয় অপশ্যনত দিছে চিফ মিনিষ্টাৰ প্ৰাইম মিনিষ্টাৰ গভৰ্ণৰ নন অফ দ্য এবভ ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নাম্বাৰ চি গভৰ্ণৰ গভৰ্ণৰ ইজ দ্য এক্সিকিউটিভ হেড অফ ষ্টেট গভৰ্ণমেণ্ট ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যনটোলৈ যাম নেক্সট কুৱেশ্যনটো কি দিছে গভৰ্ণৰ্ছ আৰ এপইণ্টেড বাই গভৰ্ণৰসকলক যিসকল ৰাজ্যপাল ৰাজ্যৰ তেওঁলোকক কোনে এপইণ্ট কৰে সুধিছে অপশ্যনত কি দিছে প্ৰাইম মিনিষ্টাৰ প্ৰেচিডেণ্ট চিফ মিনিষ্টাৰ চিফ জাষ্টিছ অফ ইণ্ডিয়া ইয়াত কাৰেক্ট অপশ্যন হ'ব অপশ্যন নাম্বাৰ বি প্ৰেচিডেণ্ট প্ৰেচিডেণ্টে গভৰ্ণৰসকলক ৰাজ্যৰ ৰাজ্যপালসমূহক এপইণ্ট কৰে বা নিযুক্তি দিয়ে তাৰপিছত আমি নেক্সট কুৱেশ্যনটোলৈ যাম নেক্সট কুৱেশ্যনটো সুধিছে কি when was objective resolution passed objective resolution তলৰ কোনটো year আৰু ডেটত পাছ কৰা হৈছিলে আমাক সুধিছে অপশ্যনত দিছে 13 ডিচেম্বৰ 1946 21st December 1946 26th November 1949 15th August 1946 ইয়াৰ কাৰেক্ট অপশ্যন হ'ব 13 ডিচেম্বৰ 1946 13 ডিচেম্বৰ 1946ত কি হ'ল অবজেক্টিভ ৰিজলিউশ্যন খিনি পাছ কৰিছিলে আৰু অবজেক্টিভ ৰিজলিউশ্যন কোনে দিছিলে জৱাহৰলাল নেহৰু আজি এইখিনিতে আমি ভিডিঅ'টো এণ্ড কৰিছোঁ আকৌ নেক্সট ভিডিঅ'লৈ আমি সোনকালে আহিছোঁ